এছাৰৰ জৰিয়তে ভোটাৰ তালিকাৰ পৰা সংখ্যালঘুৰ নাম কৰ্তন হোৱা বুলি আমচুৱে তোলা অভিযোগ সন্দৰ্ভত বিধায়ক মৃণাল শইকীয়াৰ প্ৰতিক্ৰিয়া। আমচুৰ ঠাইসমূহত একেজন মানুহৰে নাম ভোটাৰ তালিকাত কেইবা ঠাইতো থাকে, গতিকে নাম কৰ্তন হ'বই বুলি প্ৰতিক্ৰিয়া বিধায়কগৰাকীৰ। আনহাতে হাতী মানুহৰ সংঘাত ৰোধৰ বাবে চৰকাৰৰ গজমিত্ৰত গোলাঘাট জিলা অন্তৰ্ভুক্ত হৈছে বুলি মন্তব্য বিধায়ক মৃণাল শইকীয়াৰ। মৰঙী গাঁও পঞ্চায়তৰ নৱনিৰ্মিত কাৰ্যালয় উদ্বোধন অনুষ্ঠানত এই মন্তব্য বিধায়কগৰাকীৰ। আমাৰ আজিকালি বহুখিনি পুঁজি গাঁও পঞ্চায়তবিলাকলৈ আহে আৰু এই কামসমূহ নিয়াৰিকৈ কৰিবৰ কাৰণে এটা সুচল পঞ্চায়ত অফিচ কাৰ্যালয়ৰ অতি প্ৰয়োজন। আৰু সেইকাৰণে মই সুখী যে আজি মৰঙী গাঁও পঞ্চায়তৰ এটা নৱনিৰ্মাণ ভৱন আজি আনুষ্ঠানিকভাৱে আৰম্ভ হ'ল আৰু এতিয়া এই গাঁও পঞ্চায়তখনৰ কাম কাজ সুকলমে চলিব বুলি মই আশা ৰাখিছোঁ। হৈছে পাছত মই গৈ পেলাই তাত অন্তৰ্ভুক্ত কৰাইছোঁ আৰু এইটো সংঘাতটো অসমৰ বিভিন্ন জিলাত হৈছে। আমাৰ ইফালে ইফালৰ যেতিয়া নিউজ পাওঁ ইফালে কম যেনেই লাগি যায়। আৰু এইটো যিটো অঞ্চলটো দিনক দিনে বৃদ্ধি পাই গৈছে আৰু এই অঞ্চলৰ পৰা এতিয়া চিনাতলি, আমাৰ যোগীবাৰী, বিভিন্ন আধাৰ সত্ৰ এইবিলাক অঞ্চললৈ হাতীৰ মানুহৰ সংঘাতটো বাঢ়ি গৈছে, কিয়নো হাতীবিলাকে খাদ্য বিচাৰি আমাৰ গাঁওবিলাকলৈ বিচৰণ কৰিছে। নাই এইখন আমি নিজে মই নিজে তাত আমাৰ তেতিয়া এছেম্বলি হৈ আছিল, মই নিজে তাত নামটো পাইছোঁ। এছাৰৰ জৰিয়তে ভোটাৰ তালিকাৰ পৰা সংখ্যালঘুৰ নাম কৰ্তন হোৱা বুলি আমচুৱে তোলা অভিযোগ সন্দৰ্ভত বিধায়ক মৃণাল শইকীয়াৰ প্ৰতিক্ৰিয়া। আমচুৰ ঠাইসমূহত একেজন মানুহৰে নাম ভোটাৰ তালিকাত কেইবা ঠাইতো থাকে, গতিকে নাম কৰ্তন হ'বই বুলি প্ৰতিক্ৰিয়া বিধায়কগৰাকীৰ। আনহাতে হাতী মানুহৰ সংঘাত ৰোধৰ বাবে চৰকাৰৰ গজমিত্ৰত গোলাঘাট জিলা অন্তৰ্ভুক্ত হৈছে বুলি মন্তব্য বিধায়ক মৃণাল শইকীয়াৰ। মৰঙী গাঁও পঞ্চায়তৰ নৱনিৰ্মিত কাৰ্যালয় উদ্বোধন অনুষ্ঠানত এই মন্তব্য বিধায়কগৰাকীৰ। আমাৰ আজিকালি বহুখিনি পুঁজি গাঁও পঞ্চায়তবিলাকলৈ আহে আৰু এই কামসমূহ নিয়াৰিকৈ কৰিবৰ কাৰণে এটা সুচল পঞ্চায়ত অফিচ কাৰ্যালয়ৰ অতি প্ৰয়োজন। আৰু সেইকাৰণে মই সুখী যে আজি মৰঙী গাঁও পঞ্চায়তৰ এটা নৱনিৰ্মাণ ভৱন আজি আনুষ্ঠানিকভাৱে আৰম্ভ হ'ল আৰু এতিয়া এই গাঁও পঞ্চায়তখনৰ কাম কাজ সুকলমে চলিব বুলি মই আশা ৰাখিছোঁ। হৈছে পাছত মই গৈ পেলাই তাত অন্তৰ্ভুক্ত কৰাইছোঁ আৰু এইটো সংঘাতটো অসমৰ বিভিন্ন জিলাত হৈছে। আমাৰ ইফালৰ যেতিয়া নিউজ পাওঁ ইফালে কম যেনেই লাগি যায়। আৰু এইটো যিটো অঞ্চলটো দিনক দিনে বৃদ্ধি পাই গৈছে আৰু এই অঞ্চলৰ পৰা এতিয়া চিনাতলি, আমাৰ যোগীবাৰী, বিভিন্ন আধাৰ সত্ৰ এইবিলাক অঞ্চললৈ হাতীৰ মানুহৰ সংঘাতটো বাঢ়ি গৈছে, কিয়নো হাতীবিলাকে খাদ্য বিচাৰি আমাৰ গাঁওবিলাকলৈ বিচৰণ কৰিছে। নাই এইখন আমি নিজে মই নিজে তাত আমাৰ তেতিয়া এছেম্বলি হৈ আছিল, মই নিজে তাত নামটো